আজিৰ পৰা আৰম্ভ সমাজ কল্যাণ প্ৰগতি সংঘৰ ৮ম সংখ্যক বৰ্ণদ্বীপৰ ৰঙালী বিহু সন্মিলনৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী। সেই উপলক্ষে ৰাতিপুৱা সমাজ কল্যাণ প্ৰগতি সংঘৰ সভাপতি উপেন্দ্ৰজিৎ ৰাজবংশীয়ে সংঘৰ পতাকা উত্তোলন, বৰ্ণদ্বীপৰ ৰঙালী বিহু সন্মিলনৰ সভাপতি বংশীৰ ৰাজবংশীয়ে বিহু পতাকা উত্তোলন, অৱসৰী অধ্যক্ষ দিনৰ ৰাজবংশীয়ে স্মৃতি তৰ্পণ, গাঁও প্ৰধান ডাংচৌৰাং ৰামচিয়াৰীয়ে প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা নাহৰ পুলি ৰোপণ, বৰ্ণদ্বীপৰ ৰঙালী বিহু সন্মিলন উপসভাপতি প্ৰমোদ ৰাজবংশীয়ে জুবিন গাৰ্গ আৰু ধূপগুৰি হাইস্কুলৰ অৱসৰী প্ৰধান শিক্ষক ধৰ্মেশ্বৰ নাথে ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰাৰ পিছতেই কনিষ্ঠ সকলৰ দ্বাৰা জ্যেষ্ঠসকলক সেৱা নিবেদন কাৰ্যসূচীৰ ৰূপায়ণ হয়। এই কাৰ্যসূচীত বিশেষকৈ সংঘৰ আটাই কনিষ্ঠ সদস্যই ভাগ লয়। ইয়াৰ পিছতে উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰা মুকলি কৰে দৰং জিলা বিহু সুৰক্ষা সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক যুগল কুমাৰ মহন্তই। শোভাযাত্ৰাৰ পিছতে বিভিন্ন খেল-ধেমালি আদি অনুষ্ঠিত হয়। কাইলৈ দিনৰ ভাগত বিভিন্ন সাহিত্য বিষয়ৰ প্ৰতিযোগিতা আৰু সন্ধিয়া সৰু বিহুৱতীৰ প্ৰতিযোগিতাৰ লগতে মুকলি বিহু প্ৰদৰ্শিত হ'ব। দিবাকৰ বৰুৱাৰ ৰিপৰ্ট এন লাইভ। আজি সঁচাকৈ এটা খুব গৌৰৱৰ অনুভৱ। আজি এই বহাগৰ প্ৰথম দিনটোতে প্ৰথম ৰাতিপুৱাতে আজি এটা শোভাযাত্ৰা উদ্বোধন কৰিব পাইছোঁ। তাতে বৰ্ণদ্বীপাৰ বিহুৰ এয়া আজি তেখেতৰ 58 সংখ্যক ৰঙালী বিহু। জুবিন গাৰ্গ নাই আমাৰ মাজত, জুবিন গাৰ্গ নোহোৱা দুখে সকলোৱে আমি বেদনা মনত লৈ আছোঁ। তাৰ মাজতো আমি হেঁপাহৰ বিহুটিক পালন কৰিব লাগিব, নৱপ্ৰজন্মক বাট দেখুৱাব লাগিব। এয়া বৰ্ণদ্বীপাৰ প্ৰগতি সংঘই তেখেতসকলে দেখুৱাইছে, আমাক এয়া বাট দেখুৱাইছে, নৱপ্ৰজন্মক আগুৱাই লৈ যাব চেষ্টা কৰিছে। বিহু সকলোৱে বিকৃত নকৰাকৈ আমাৰ সংস্কৃতি জীয়াই ৰাখিব লাগিব, তাকেই আমি নৱপ্ৰজন্মক দেখুৱাব লাগিব। আৰু সঁচাকৈ শলাগ লৈছোঁ, আমাৰ নৱপ্ৰজন্মই বিহুটিক বিকৃত নকৰাকৈ সুন্দৰভাৱে উপস্থাপন কৰি হেঁপাহৰ বিহুটিক যাতে আগুৱাই লৈ যায় তাকে কামনা কৰিছোঁ। আজি নৱবৰ্ষৰ প্ৰাক্ষণত আজিৰ এই দিনটো সকলোৰে বাবে শুভ হওক। বহাগীয়া সকলোলৈ নতুনৰ বতৰা আনক। বহাগত লঠঙা গছে কুঁহিপাত মেলে, কুঁহিপাত মেলাৰ দৰে আমাৰ সকলোৰ মনবোৰ শুদ্ধ হওক তাকেই কামনা কৰিছোঁ। বহাগীয়া আনক আশাৰ বতৰা, বহাগীয়া আনক কৃষ্টিৰ বতৰা, বহাগৰ বৈভৱেৰে সকলো আগুৱাই যাওক তাকেই কামনা কৰোঁ। বিহুক বিকৃতকৰণ কৰা হৈছে। বিহু যদি যেতিয়া আমাৰ হেঁপাহৰ বিহুটো, পথাৰৰ বিহুটো যেতিয়া মঞ্চ পাইছে, পথাৰৰ বিহুটো যেতিয়া বনিয়াৰ হাতলৈ গুচি গৈছে, আমাৰ অন্য সম্প্ৰদায়ৰ হাতলৈ য'ত বাণিজ্যিকৰণ কৰা হৈছে, টিভিত যেতিয়া টক শ্ব' কৰি বিহু কৰা হৈছে, এই ধৰণৰ বিহুত উপস্থাপন কৰি কেৱল প্ৰতিযোগিতাৰ নামত কাৰোবাক নম্বৰ দিয়াৰ নামত কোনোবাটো ভংগীমা আছে নাই এনেকুৱা ধৰণৰ সন্দিহান কৰা হৈছে। আচলতে বিহুটো আনন্দৰে উৎসৱ, আনন্দ কৰিব লাগে সকলোৱে, আনন্দটো বিকৃত নকৰাকৈ কৰিব লাগে। কিছুমান তাকে নকৰি বিকৃত কৰি বিহুৰ লগত হিন্দী গানৰ আমাৰ কি ফিউজন বুলি কয়, এইবিলাক সংস্কাৰ নামত অপসংস্কৃতি কিছুমান আনি দিছে। তাৰ পাছতহে আমাৰ নৱপ্ৰজন্মই হয়তো এনেকুৱা বাটেৰে যাব। গতিকে আমাৰ প্ৰজন্মক শিকাব লাগে বিহুটো নহয়, বিহুটো কৃষি ভিত্তিক উৎসৱ। কৃষকে যেতিয়া প্ৰথমতে ঢোলত চাপৰ মাৰে, প্ৰথমতে নাঙলৰ যেতিয়া চাপটো মাৰে তেতিয়া বিহু আৰম্ভ হয়। বহাগত কুলিয়ে যেতিয়া হয় তেতিয়াহে বিহুটো আহে। গতিকে সেই বিহুটি আমাৰ প্ৰকৃত যিখিনি ভংগীমা আছে, বিহু নাচৰ ভংগীমা, নাচনীসকলৰ বাবে 7টা ভংগীমা আছে আৰু বিহুৱাসকলৰ বাবে আমাৰ 3টা বা 4টা ভংগীমা আছে। এই ভংগীমাখিনিক লৈ সুন্দৰভাৱে বিহুৰ লয়লাস ভংগীমাখিনি আগুৱাই লৈ গ'লে আমি শুদ্ধ ৰূপত বিহুটিক নৱপ্ৰজন্মক দেখুৱাই দিব পাৰিম, তাকেই কামনা কৰিছোঁ। সমাজ কল্যাণ প্ৰগতি সংঘৰ উদ্যোগত 58 সংখ্যক বৰ্ণদ্বীপাৰ ৰঙালী বিহু এইবেলি বনজাৰ হাইস্কুল খেলপথাৰ প্ৰাংগণত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হৈছে। ইতিমধ্যে আমাৰ আজি ৰাতিপুৱা সমাজ কল্যাণ প্ৰগতি সংঘৰ পতাকা উত্তোলন, বিহু পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু জুবিন গাৰ্গৰ প্ৰতি ছবিত মাল্যাৰ্পণ, ভূপেন হাজৰিকাৰ ছবিত মাল্যাৰ্পণ কাৰ্যসূচী ৰূপায়ণ হ'ল। ইয়াৰ পিছত আমাৰ সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী ৰূপায়ণ হৈ আছে। আবেলি আমাৰ সমাজ কল্যাণ প্ৰগতি সংঘৰ অন্তৰংগ আলাপ অনুষ্ঠিত হ'ব। এই অন্তৰংগ আলাপত বিভিন্ন আমাৰ সংঘৰ তথা আমাৰ স্থানীয় ৰাইজৰ মতামত চলিব। সংঘটি কেনেকৈ উত্তৰণ কৰিব পাৰিব, উত্তৰণ সাহিত্য, শিক্ষা, সংস্কৃতিৰ ক্ষেত্ৰত এই অঞ্চলটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সমাজ কল্যাণ প্ৰগতি সংঘই ইতিপূৰ্বে কাৰ্যসূচী গ্ৰহণ কৰি আহিছে, অনাগত দিনলৈ কৰি থাকিব বুলি আশা কৰিছোঁ। কাইলৈ ৰাতিপুৱা আমাৰ 2 বজাৰ পৰাই সৰু বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ইতিমধ্যে আমাৰ এই অঞ্চলৰ বিভিন্ন কণ কণ মইনাসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। সন্ধিয়া 7 বজাৰ লগে লগেই বনজাৰ হাইস্কুল খেলপথাৰত বিহু প্ৰদৰ্শন হ'ব। বিভিন্ন বিহুৱা দল, বিভিন্ন প্ৰান্তৰ অসমৰ বিভিন্ন প্ৰান্তৰ বিহুৱা দলসমূহ আহি আমাৰ এই বিহু বাকৰিত উপস্থিত হ'ব। আমি সমূহ বিহুলীয়া ৰাইজক বিহু উপভোগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।